কৰ্তব্য পথত পূৰ্ণগতিত চলিছে পেৰেডৰ অনুশীলন। কৰ্তব্য পথত উজলিব দেশৰ 15খন ৰাজ্যৰ কলা সংস্কৃতি। গণৰাজ্য দিৱস বুলিলেই এক শৃংখলাবদ্ধ সোঁৱৰণ ঐতিহ্যলৈ। গণৰাজ্য দিৱস বুলিলেই এক সাহস সংবিধানখনক লৈ। সেই এখনেই সংবিধান যি ভাৰতবৰ্ষক পৃথক কৰে আন ৰাষ্ট্ৰসমূহতকৈ। সেই একেখন সংবিধানেই কয় সাৰ্বভৌম ধৰ্মনিৰপেক্ষতাৰ কথা, কয় ন্যায়, চিন্তা, বিশ্বাস, আস্থা, ভাতৃত্ববোধ আৰু সমতাৰ কথা। গণৰাজ্য দিৱসৰ এইবাৰৰ মূল থিম স্বৰ্ণিম ভাৰতৰ ঐতিহ্য আৰু বিকাশ। এইবাৰ থাকিবনে অসমৰ প্ৰতীক পথ? উত্তৰ পূৰ্বাঞ্চলৰ পৰা ত্ৰিপুৰাৰ প্ৰতীক পথ উজলিব এইবাৰ কৰ্তব্য পথত। থাকিব গুজৰাটকে ধৰি আন আন ৰাজ্যৰ কলা সংস্কৃতি। ইতিমধ্যে দেখা গৈছে গুজৰাটৰ শিল্পীসকলৰ পূৰ্ণ প্ৰস্তুতি। সজাই তোলা হৈছে গুজৰাটৰ গৌৰৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি। প্ৰতিফলিত কৰিছে লৌহৰ দৰে তেওঁৰ অংগীকাৰ। কিছু বেয়া লগা বিষয়টো যে এইবাৰো কৰ্তব্য পথত প্ৰতীক পথ নাথাকে অসমৰ। টেলিভিছন খুলি আপুনি দেখা নাপায় অসমৰ চাহ সংস্কৃতি অথবা বিহুৱা নাচনি। কিন্তু তথাপিও এক দেশ এক সুৰ ভাৱনাক সাৰোগত কৰি আপুনি যদি চাই তেন্তে দেখিব ৰঙেৰে উজলি পৰিছে ইতিমধ্যে দিল্লীৰ কৰ্তব্য পথ। প্ৰস্তুতি চলিছে পেৰেডৰ। বহুৰঙী পোছাক পিন্ধি এক সুৰে এক ৰূপে ৰঙে ৰসে আগুৱাই আহিছে ভাৰত। আপোন দেশৰ এই সমৃদ্ধি দেখি নয়নজুৰি চাইছে প্ৰত্যক্ষদৰ্শীয়ে, অনুভৱ কৰিছে সেই সুৰ। শুভ্ৰ জ্যোৎস্না পুলকিত য়ামিনীম ফুল্ল কুসুমিত দ্ৰুমদল শোভিনীম। দেখা গৈছে অশোক স্তম্ভ, কপালত চেলুট ৰাখি আগবাঢ়ি গৈছে প্লাটুন কামাণ্ডাৰ। দেশৰ শক্তি প্ৰদৰ্শিত হৈছে কৰ্তব্য পথত। গণৰাজ্য দিৱসৰ এইবাৰৰ মুখ্য অতিথি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তো। 300 শিল্পীৰ বাদ্যযন্ত্ৰত একেলগে বাজি উঠিব সাৰে জাহাঁ সে আচ্ছা। 76 সংখ্যক গণৰাজ্য দিৱসৰ বাবে এতিয়া এনেদৰে চলিছে শেষ প্ৰস্তুতি। নেশ্যনেল ডেস্ক, NKTV+।